হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আকৌ এবাৰ আহিছোঁ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে আৰু খবৰ আমাৰ ভালেই। আৰু এতিয়া আহিছিলোঁ দুপৰীয়াৰ ভাত সাজ বনাবলৈ। ভাবিছোঁ লগতে আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আৰু এয়া হাজবেণ্ডে মাছ আনিছিলে অকণমান, তাকে বনাবলৈ আহিছিলোঁ। আৰু এখন বাৰ্থডে পাৰ্টিলৈ যাম বুলি ভাবিছিলোঁ। বাৰ্থডে মানে আমাৰ বিল্ডিঙৰে হয়। আজি ভাবিছিলোঁ ৰঙালাওৰ লগত বনাম আৰু ৰেচিপি একদম শ্বেয়াৰ নকৰোঁ। এয়া আমাৰ ৰঙালাওৰ লগত মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া বহুত টেষ্টি হৈছিল খাবলৈকে। আৰু আপোনালোকৰ ঘৰত বনাই খাবচোন, বহুত ভালেই লাগে খাই ৰঙালাও এনেকৈ মাছত দি কিনে। আৰু ভাবিছিলোঁ আপোনালোকৰ বাৰ্থডেত যে লগ পাই আছোঁ। घूमेगा देखो गोल गोल। टेबल नहीं मिला। सही है, कोई नहीं, वही था। हाँ और घूमो। हाँ उसका ही था, उसका ही सब इस्तेमाल करते थे। এই আপোনালোকে দেখিলে নহয় কি হৈ গ'ল হঠাৎ, মানে সেইবিলাক মানে অকণমান সাৱধানে থাকিব লাগে। মানে কিছুমানৰতো মুখ চুকো জ্বলি যায় এনেকৈ। আৰু অকণমান হাঁহিছোঁ, একো নহ'ল বাৰু তেনেকৈ। আৰু বাবুৰ তিলকটো কৰি আছিলে, এতিয়া কেক কাট কৰিব। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব সকলোৱে। হেপী বাৰ্থডে টু ইউ। কাৰো কাৰো কাট কাৰো। এয়া আহিলোঁ বাৰ্থডেৰ পৰা। আমাৰ বিল্ডিঙৰে যে ঘৰ মানুহ আছিলে তেনেকৈ মাতিছিলে, বেলেগ কাকো মাতা নাছিলে। আৰু তাড়াতাড়িকৈ কৰিছিলে, মানে হাজবেণ্ডৰ তেওঁৰ ডিউটি আছিল বুলি সেইকাৰণে তাড়াতাড়ি কেকটো কাট কৰিছিলে। আৰু আপোনালোকে দেখিলে নহয় ভিডিঅ'টোত কি হৈ গ'ল। মানে বহুত ভিডিঅ' মই দেখি আছিলোঁ এনেকৈ ব্লাছ হোৱা আজি চকুৰ আগতে এনেকুৱা হ'ল। সেইবিলাক বস্তু কেতিয়াও লগাব নালাগে, কাৰণ বেয়াও, কেতিয়া কি দুৰ্ঘটনা হৈ যায় কোনেও নাজানে ন। কিছুমানতো শুনিছোঁ একদম মুখ চুখ জ্বলি যোৱাও শুনিছোঁ। আৰু মম যে থাকে সৰু সৰু সেইবিলাক জ্বলোৱা বেলেগ কথা, কিন্তু এনেকৈ যে কিবা ব্লাষ্ট হৈ যায় সেইবিলাক আনিব নালাগে, একদম ভয় লাগে আৰু সেইবিলাক। আৰু মই কেমেৰা কৰি আছিলোঁ ন, মই একদম চক খাই গৈছিলোঁ, মানে কি হৈ গ'ল হঠাৎ। যিয়ে নহওক বোলো আহিলোঁ বাৰ্থডেৰ পৰা। এতিয়া আহিয়ে একদম ঘৰ চৰ সাৰিলোঁ, মুচিলোঁ, সেইবাবে অকণমান ভাগৰ ভাগৰ লাগিছে। আৰু এতিয়া আহিছিলোঁ ভাতকেইটা বনাবলৈ। আৰু এইপিনে মই দালি বইল হ'বলৈ দি দিছোঁ কেৰাহীত। কণী আছিলে, ভাবিছোঁ কণীটো বইল কৰি থৈ দিম। আৰু কচু আনিছিলে, ভাবিছিলোঁ সেয়া বনাম। মই নাজানো ইমান ভালকৈ বনাবলৈ, সেইবুলি আৰু ৰেচিপি আকৌ শ্বেয়াৰ নকৰোঁ এতিয়া। এয়া এইপিনে আমাৰ এতিয়া কচু ৰেডি হ'ল, ৰেচিপি শ্বেয়াৰ কৰা নাই, একদম চিম্পুলকৈ বনাইছোঁ। আৰু এইপিনে আমাৰ দালিটো আছে। ভাত পানী খাই মেলি কাপোৰ কানি অকণমান চাফ চিকুণ কৰিব লগা আছিলে, সেইবিলাক কৰি কিনে বহিছোঁ। আৰু ভাবিছোঁ আজিলৈ আহিছোঁ। যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়ালৈ আপোনালোকক এটা নতুন ভিডিঅ'ত লগ পাম। প্লিজ মোৰ ভিডিঅ'টো সকলোৱে নিশ্চয় চাব। আৰু যদি নতুনকৈ আহে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু বেল আইকনটো ক্লিক কৰি যাব। তেতিয়ালৈ আহিছোঁ, বাই বাই।